আটাইতকৈ ডাঙৰ বিল্ডিংটো আপোনালোকে দেখিছেনে, যিটো বিল্ডিঙত এতিয়া সোমাই যাবলৈ ভয় লাগে, কেতিয়া খহি পৰে তাৰো ঠিক নাই যেন অনুভৱ হয়। আৰু এই বিল্ডিংটোৱে হৈছে বেছিভাগে হিতেশ্বৰ শইকীয়া কমপ্লেক্স বুলি জানে, কিন্তু এইটো নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ মাৰ্কেট কমপ্লেক্স বুলিও কোৱা হয়। কিন্তু এই কমপ্লেক্সটোৰ বৰ্তমান সময়ত যিটো অৱস্থা, তথৈবচ ৰূপ আপোনালোকে দূৰৰ পৰা দেখিলে অনুভৱ কৰিব পাৰিছে নিশ্চয়। এয়া চাওক, যিধৰণে এতিয়া ৱালবোৰ পচি গৈছে, এইবোৰ পচি গৈছে বুলি ক'ব লাগিব। গোটেইবোৰ পানীৰে এতিয়া যিটো এটা উৰ্বৰতা দেখিবলৈ পোৱা গৈছে, পথাৰত যি ধৰণৰ উৰ্বৰতা হয় মাটি, ঠিক সেইদৰে পকাবোৰতো এনেকুৱা এটা অৱস্থা হৈছে। ওপৰত এখন ভাগি আছে আৰু ইয়াত যিমানসমূহ বেংককে ধৰি ইণ্ডিয়ান বেংক হওক, জুনিয়ৰ কলেজ আছে, সমান্তৰালভাৱে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, লগতে গাড়ীৰ ডিলাৰ আছে। কিন্তু এই নাজিৰাৰ আটাইতকৈ ডাঙৰ যিটো বিল্ডিং, এই বিল্ডিংটোলৈ সোমাই যাবৰ বাবে আপোনালোকে চাওক, সোমাই যোৱা এইখন যিখন দলং, এইখন দলং কেতিয়া ভাগি পৰে, ইমানেই বোকা ইয়াত খোজকাঢ়ি যাবলৈ আপুনি চিন্তিত হ'ব লগা হয়। আৰু এনেকুৱা এটা পৰিৱেশে সূচনা কৰিছে। আৰু নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ মাৰ্কেট বুলি কয় বাবেই ইয়াৰ যিটো উন্নয়ন প্ৰাধিকৰণৰ দায়িত্বত যিসকল লোক আছে বা এই ব্যৱস্থাখনে বা এইখন যি কমিটি, এই কমিটিখনে আচলতে কি কৰিছে, ইয়াৰ পৰা যিমানসমূহ অৰ্থ উপাৰ্জন হয়, যিহেতু ইয়াত বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, ইয়াৰ পৰা যিসমূহ ধন আচলতে লাভ কৰে, এইবোৰৰ জৰিয়তে কিয় এই গোটেই বিল্ডিংটো ঠিক কৰাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলোৱা নাই বা বিশেষ ব্যৱস্থা লোৱা নাই, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কাৰণ বৰ্তমান সময়ত গোটেই বিল্ডিংটো এতিয়া উৱলি যোৱা অৱস্থাত, উৱলি যাবলৈ ধৰিছে। চাওকচোন আপোনালোকে এবাৰ মন কৰক, এই বিল্ডিংটো এনেকুৱা এটা অৱস্থা হৈছে, গছ লতা গোটেই লতা বগাবলৈ ধৰিছে। সমান্তৰালভাৱে ইয়াত যিকেইটা বাথৰুম আছে, বাথৰুমকেইটা তলা লগাই থৈছে, বাথৰুমকেইটা আপোনালোকে দেখিলেই আপোনালোকে আচৰিত হৈ পৰিব, এনেকুৱা এটা ব্যৱস্থা। আৰু যিহেতু এটা ব্যৱসায়িক প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ ব্যৱসায়িক বিদ্যালয়, মহাবিদ্যালয়কে ধৰি মহাবিদ্যালয়কে ধৰি বেংক কৰ্তৃপক্ষ ইত্যাদি সকলোবোৰ আছে। আৰু এনেকুৱা এটা অৱস্থাত ইয়াত সকলোবোৰ ফেচিলিটিয়ে থাকিব লাগে, কিন্তু ইয়াত কোনো ধৰণৰ ব্যৱস্থা ইয়াত নাই। ইয়াত যিসমূহ ব্যৱস্থা আচলতে প্ৰাথমিক অৱস্থাৰে যিখিনি ব্যৱস্থা থাকিব লাগে সেইখিনি নাই। সমান্তৰালভাৱে গোটেই বিল্ডিংটো উৱলি গৈছে। 2004 চনত এই বিল্ডিংটো সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিলে আৰু 2007 চনত মুকলি কৰা হৈছিলে। আৰু এতিয়া 2025 চন, এই 2025 চনত কিন্তু গোটেই বিল্ডিংটোৰ অৱস্থা যি ধৰণৰ তথৈবচ হৈ পৰিছে, তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হয়। মই বৰ্তমান সময়ত আপোনালোকক দেখাইছোঁ গোটেই বিল্ডিংটো, নাজিৰাৰ আটাইতকৈ ডাঙৰ বিল্ডিং বুলি যাক কোৱা হয়। আৰু ইয়াৰ যিখন ফুটব্ৰিজ, এই ফুটব্ৰিজখন কেতিয়া ভাঙি পৰে কোনো ঠিক নাই। ফুটব্ৰিজলৈ সোমাই যাবলৈ মানুহে চিন্তা কৰিব লগা হয়, কোনফালে খোজ দিব, এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰিছে। আৰু সমান্তৰালভাৱে এই বিল্ডিংটো কিনাৰতে যিখিনি নাজিৰা মিউনিচিপালিটিয়ে যিটো গিফ্ট প্ৰদান কৰিছে, জাবৰৰ দমৰ গিফ্ট, তাৰ দুৰ্গন্ধটো নাজিৰালৈ সোমাই আহোঁতেই মানুহ চিন্তিত হ'ব লগা হয়। সমান্তৰালভাৱে নাজিৰা নগৰখনলৈ সোমাই আহোঁতেই নাজিৰা আটাইতকৈ ডাঙৰ বিল্ডিংটো সকলোৱে দেখিবলৈ পায়, যিটো এতিয়া উৱলি যোৱা অৱস্থাত আছে, যিটোত মানুহে উঠি থাকিবলৈ ভয় কৰে, কোনোবা দিনা খহি যায় বুলিও তেওঁলোকে চিন্তিত হৈ পৰে। কাৰণ যিটো অৱস্থা ৰাখিছে, যিধৰণে উৱলি যোৱা অৱস্থা ৰাখিছে, বাথৰুমেই চাবনে, ইয়াৰ চিৰিসমূহে চাবনে, সকলো ফালে ওপৰৰ এইখন দেখিছে, এইখন এতিয়া ইতিমধ্যে হাউলি গৈছে, এইখন ভাগি গৈছে, বতাহত এইটো ভাউলি গৈছে। ওপৰত আমি চাই আহিছোঁ, ওপৰৰ পৰিৱেশটো আপোনালোক যদি দেখালে অনুভৱ কৰিব। ইয়াত যদি ভাল ৰেষ্টুৰাঁ বা কিবাকিবি খোলাৰ সুবিধা কৰিলে হয়, নিশ্চয় পৰ্যটনৰ ক্ষেত্ৰতো এটা সুন্দৰ হ'লহেঁতেন, বহু ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় ল'লে হয়। কিন্তু তাক লৈ কোনো ধৰণৰ বিশেষ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নগ'ল। আমি আপোনালোকক দেখাইছোঁ, এইটোৱে হৈছে নাজিৰাৰ আটাইতকৈ ডাঙৰ বিল্ডিং, যিটো বিল্ডিঙৰ বৰ্তমান সময়ত যি অৱস্থা, এই অৱস্থাক লৈ এতিয়া চিন্তিত হৈছে। আৰু যিহেতু ইয়াত আপোনালোকে দেখিছে যি উন্নয়ন প্ৰাধিকৰণ, তেওঁলোকে এই বিষয়টো কিয় অৱগত বা কিয় গুৰুত্ব প্ৰদান কৰা নাই, নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ আণ্ডাৰত বা কমিটিখনত যিসকল লোক আছে, তেওঁলোকে এই বিষয়টো কিয় গুৰুত্ব সহকাৰে লোৱা নাই। কাৰণ বৰ্তমান সময়ত নাজিৰালৈ অহাৰ পাছতে ইয়াত যিটো পথৰ অৱস্থা, পথৰ তথৈবচ অৱস্থাৰ লগতে জাবৰৰ গেলাগুণ্ড, আৰু জাবৰৰ গেলাগুণ্ডৰ পাছতেই যেতিয়া এই বিল্ডিংটোলৈ লক্ষ্য কৰা হয়, এই কমপ্লেক্সটোলৈ লক্ষ্য কৰা হয়, কমপ্লেক্সটো দেখাৰ পিছতে কিন্তু মনত আচলতে বেয়া লাগে, নাজিৰা এনেকুৱা এটাই অৱস্থা হৈছেনে। নাজিৰাৰ উন্নয়নৰ নামত কিন্তু এইদৰে যি ধৰণৰ অৱস্থা হৈছে, আৰু বিশেষকৈ আমি এইটো কাৰণে দুখ প্ৰকাশ কৰিছোঁ। আৰু যিহেতু ইয়াত উন্নয়ন প্ৰাধিকৰণৰ কথা কৈছোঁ, কাৰণ এই গোটেই বিল্ডিংটো চলাবৰ কাৰণে এখন ব্যৱস্থাপনা বা এখন কমিটি আছে, এই কমিটিখনে কিন্তু গুৰুত্ব সহকাৰে কিয় লোৱা নাই। যদি তেওঁলোকৰ অসুবিধা হৈছে, বিষয়া মন্ত্ৰী MLA হওক, তেওঁলোকৰ ওচৰলৈ কিয় যোৱা নাই বা এই গোটেই বিল্ডিংটো সুন্দৰ কৰাৰ স্বাৰ্থত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই। সমান্তৰালভাৱে ইয়ালৈ সোমাই যোৱা যিখন ফুটব্ৰিজ, এই ফুটব্ৰিজৰ যি অৱস্থা আৰু এই সোমাই যোৱা অৱস্থাটো, এই ব্যৱস্থাটো এইখিনি কিয় ঠিক কৰা নাই, লগতে ইয়াৰ চাৰিওফালে থকা গছ লতা এইবোৰ কাটি কিয় ঠিক কৰি দিয়া নাই বা চাফ চিকুণ কৰা নাই, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। আৰু এয়াই হৈছে নাজিৰাৰ আটাইতকৈ ডাঙৰ যিটো বিল্ডিং, ব্যৱসায়িক প্ৰতিষ্ঠান, য'ত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ দোকান পোহাৰ লগতে বিদ্যালয় মহাবিদ্যালয়কে ধৰি, মই এই অফিচটো দেখাইছোঁ, নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণ অফিচটো ইয়াতে আছে। আৰু অফিচটো ওপৰৰ
চললৈ চাওক আপোনাৰ উৱলি গৈছে, ৱালসমূহ উৱলি গৈছে। ইয়াৰ ক্ষেত্ৰত কিয় তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই? ইমানসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তাৰ লগতে ইয়াত বাথৰুমৰ যি অৱস্থা, এই সকলোবোৰ সুৰক্ষা কৰাৰ স্বাৰ্থত বা এই সকলোবোৰ সুন্দৰ কৰাৰ স্বাৰ্থত তেওঁলোকে এতিয়ালৈকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। তাক লৈ এতিয়া সকলো আচৰিত হোৱা পৰিলক্ষিত হৈছে। যদিও কোনো ধৰণৰ তৎকালে ব্যৱস্থা গ্ৰহণ নকৰে, এই বিল্ডিংটো সুন্দৰ কৰাৰ স্বাৰ্থত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে অনাগত দিনত এই ফুটব্ৰিজকে ধৰি সকলোবোৰ যে কোনোবা দিনা ভাগি পৰিব, ইয়াক কিন্তু নস্যাৎ কৰিব নোৱাৰি। ধন্যবাদ। আমাৰ ঐতিহাসিক নাজিৰা যি নগৰ, এই নগৰৰ একদম সন্মুখতে আছে এই নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ যিটো মাৰ্কেট কমপ্লেক্স, হিতেশ্বৰ শইকীয়া ভৱন বুলিও বহুতে কয়। এই ভৱনটো একেবাৰে উৱলি যোৱা অৱস্থা। আৰু আপুনি মন কৰিলে দেখিব সকলো ফালে কদৰ্যময় পৰিৱেশ, হাবি জংঘলে আৱৰি আছে। প্ৰায় দেৱালবিলাক সকলো মানে হেলুৱে ধৰি মানে খহিবলৈ ধৰিছে। আৰু ইমান এটা ডাঙৰ আমাৰ সম্পত্তি এতিয়া এনেধৰণে মানে নষ্ট হৈ গৈছে আমাৰ চকুৰ আগতে। ইয়াৰ কাৰণে উন্নয়ন প্ৰাধিকৰণে কি কৰিছে আমি এতিয়ালৈকে একো তেনেকুৱা কৰণীয় দেখাই নাই। কাৰণ তেখেতলোকৰ কেনেকুৱা ধৰণৰ আঁচনি কি আছে আমি নাজানো। কিন্তু এইটো মেৰামতিৰ ক্ষেত্ৰত তেখেতলোকে যিহেতু তলত এখন ডাঙৰ মাৰ্কেট চলি আছে, সকলো ৰুমতেই বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছে, গতিকে তেখেতলোকৰ যিটো উপাৰ্জন, সেই উপাৰ্জনৰ পৰা হয়তো এই বস্তুটো মেৰামতি কৰি ৰাখিব পাৰিলহেঁতেন, সুন্দৰকৈ ৰাখিব পাৰিলহেঁতেন। আৰু একেবাৰে মানে কদৰ্যময় পৰিৱেশ। আৰু যিটো আমাৰ সোমোৱা যিটো পদপথৰ ওপৰত যিখন ফুটব্ৰিজ আছে, ফুটব্ৰিজখন হয়তো কোনোবা দিন মানুহ উঠোঁতেই খহি পৰিব এনেকুৱা অৱস্থা। গতিকে ইয়াৰ কাৰণে সংশ্লিষ্ট বিষয়া যি আছে তেখেতলোকে ইয়াৰ সুব্যৱস্থা কৰিব লাগে বুলি আমি ৰাজহুৱা হিচাপে আমি ৰাইজে দাবী জনাইছোঁ।